গতম অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যুদ্ধৰ মাজতে আমেৰিকাৰ হাহাকাৰ লাগিছে মধ্যপ্ৰাচ্যত আমেৰিকাৰ বৃহৎ বিপৰ্যয় আমেৰিকান বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে ইৰাকত হাহাকাৰ লাগিছে আমেৰিকান বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে যাৰ ফলত ট্ৰাম্প চিন্তাত পৰিছে যুদ্ধৰ মাজতে আমেৰিকাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ট্ৰাম্পৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ মধ্যপ্ৰাচ্যত আমেৰিকাৰ বৃহৎ বিপৰ্যয় এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা এটা বৃহৎ খবৰ আহিছে আমেৰিকাৰ হাহাকাৰ লাগিছে ইৰাকত দুৰ্ঘটনাগ্ৰস্ত হৈছে আমেৰিকাৰ বিশাল সামৰিক বিমান আমেৰিকাৰ হাহাকাৰ লাগিছে যুদ্ধৰ মাজতে আমেৰিকাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে ইৰানৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ ভয়ংকৰ ক্ষতি হৈছে KC-135 ইন্ধন ভৰুৱা বিমানখনত আছিল 5 ক্ৰু মেম্বাৰ আৰু সেই বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে নিৰুদ্দিষ্ট 5 সদস্যৰ বাবে তৎপৰতাৰে অভিযান চলি আছে কিন্তু আমেৰিকান সেনাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে ইৰানৰ বিৰুদ্ধে চলি থকা অপাৰেচন এপিক ফিউৰিৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰাচ্যৰ পৰা পুনৰ এটা ডাঙৰ খবৰ আহিছে 28 ফেব্ৰুৱাৰীৰ পৰা আমেৰিকা ইজৰাইলৰ যুটীয়া অভিযান চলি আছিল ইৰানৰ বিৰুদ্ধে যি অভিযান চলি আছিল তাৰ মাজতেই ডাঙৰ খবৰ আমেৰিকাই কৈছে এয়া মিছাইল আক্ৰমণ নহয় কাৰিকৰী বিজুতিৰ সন্দেহ আমেৰিকাৰ সন্দেহ গতিকে ডাঙৰ খবৰ ইন্ধন যোগান ধৰা বিমান হেৰুৱাই সামৰিক কৌশলত মুখ্যম আঘাত হানিছে আমেৰিকাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আকাশ মাৰ্গত সংঘটিত এই দুৰ্ঘটনাই আমেৰিকাত বঢ়াইছে উদ্বেগ আমেৰিকাক চিন্তাত পেলাইছে কিয়নো আমেৰিকান বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ইৰানৰ বিৰুদ্ধে যি যুদ্ধ চলি আছিল তাৰ মাজতে আমেৰিকান সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে ইৰাকত এই দুৰ্ঘটনা সংঘটিত হৈছে ট্ৰাম্প চিন্তাত পৰিছে ইৰানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছতে আমেৰিকাই যুদ্ধ আৰম্ভ কৰিছিল কেইবাখনো যুদ্ধ জাহাজ ইৰানলৈ প্ৰেৰণ কৰিছিল আৰু বৰ্তমান সময়ত আমেৰিকান সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকান সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে মধ্যপ্ৰাচ্যত আমেৰিকাৰ হাহাকাৰ লাগিছে মধ্যপ্ৰাচ্যত আমেৰিকাৰ হাহাকাৰ লগাৰ পিছতে ইজৰাইলো চিন্তাত পৰিছে ইৰাকত এই ঘটনা সংঘটিত হৈছে আমেৰিকাই কৈছে এয়া মিছাইল আক্ৰমণ নহয় কাৰিকৰী বিজুতি আমেৰিকাই সঁচা কৈছে নে মিছা কৈছে সেয়া বৰ্তমান পৰ্যন্ত পোহৰলৈ অহা নাই ইৰানেও এই কথা স্পষ্ট কৰা নাই কিন্তু আমেৰিকান সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে যাৰ ফলত 5 গৰাকীকৈ ক্ৰু মেম্বাৰ আছিল তেওঁলোক নিৰুদ্দিষ্ট হোৱাৰ খবৰ আহি পৰিছে আৰু তাৰ পিছতে ট্ৰাম্প চিন্তাত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প চিন্তাত পৰা পৰিলক্ষিত হৈছে ইৰাকত আমেৰিকাৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঘটনাই বৰ্তমান মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতিৰ মাজত এক নতুন মূৰ লৈছে বুলি ক'ব পাৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ হাহাকাৰ লাগিছে ইৰাকত দুৰ্ঘটনাগ্ৰস্ত হৈছে সামৰিক বিমান 5 গৰাকী ক্ৰু মেম্বাৰক লৈ তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে টুইট দেখুৱাইছো টুইট যোগে স্পষ্ট কৰিছে এই কথা আৰু আমেৰিকাৰ বৃহৎ ক্ষতি বুলি ক'ব লাগিব আমেৰিকান সেনাৰ বৃহৎ ক্ষতি ইৰানক লক্ষ্য কৰি আছিল সমান্তৰালকৈ ইজৰাইলেও কিন্তু ইৰানক লক্ষ্য কৰি আছিল যাৰ ফলত ইৰানে যি জলপথ আছে ষ্ট্ৰেট অফ হৰমুজ সেয়া বন্ধ কৰি দিয়াৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনীতি স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত আমেৰিকান সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে ইৰানৰ সৈতে চলি থকা তীব্ৰ সংঘাতৰ মাজতে মধ্যপ্ৰাচ্যত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে আমেৰিকা ইৰাকৰ আকাশ মাৰ্গত আমেৰিকাৰ এখন বিশাল বিমান বুলি ক'ব লাগিব KC-135 সামৰিক ইন্ধন ভৰুৱা বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ এতিয়া আমেৰিকাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডোৱে প্ৰকাশ কৰিছে এই কথা ইৰান বিৰোধী অভিযানৰ অংশ হিচাপে উৰামৰা দুখন বিমানৰ ভিতৰত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে স্থিৰচিত্ৰ দেখুৱাই আছো বিমানখনৰ এই বিমানখনেই দুৰ্ঘটনাগ্ৰস্ত হৈছে এইখন হৈছে বিমান KC-135 দুৰ্ঘটনাগ্ৰস্ত হৈছে যাৰ ফলত আমেৰিকাৰ বৃহৎ ক্ষতি সাধন হৈছে
বিমানখনত 5জন সদস্য আছিল আৰু বৰ্তমান তেওঁলোকৰ সন্ধান চলাই থকা হৈছে, কিন্তু বৰ্তমান পৰ্যন্ত তেওঁলোকৰ সন্ধান পোৱা নাই। অপাৰেশ্যন এপিক ফিউৰি ইৰাণৰ ঘাটিসমূহ লক্ষ্য কৰি 28 ফেব্ৰুৱাৰীৰ পৰা আমেৰিকা আৰু ইজৰাইলে চলাই গৈছিল এই অভিযান। অপাৰেশ্যন এপিক ফিউৰি চলাই গৈছিল আৰু বৰ্তমান সময়ত আমেৰিকাৰ বৃহৎ ক্ষতি হোৱা বুলি ক'ব লাগিব। শত্ৰুৰ আক্ৰমণ নহয় বুলি উল্লেখ কৰিছে আমেৰিকাই। এই কথা সঁচা নে মিছা কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব, কিন্তু বৰ্তমান সময়ত আমেৰিকাৰ বৃহৎ ক্ষতি বুলি ক'ব লাগিব, যি আমেৰিকাই ইৰাণক ধাৰাবাহিকভাৱে লক্ষ্য কৰাৰ হুংকাৰ প্ৰদান কৰিছিল, কিন্তু সেই আমেৰিকাৰ বৃহৎ ক্ষতি হৈ গৈছে। আমেৰিকাৰ বৃহৎ লোকচান হৈছে। এখন বিমান, আমেৰিকান সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে, ধ্বংসস্তূপত পৰিণত হৈছে, যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে। আমেৰিকান সেনাই স্পষ্ট কৰিছে এই দুৰ্ঘটনা শত্ৰুৰ মিছাইল বা ফ্ৰেণ্ডলি ফায়াৰৰ বাবে হোৱা নাই, কাৰিকৰী বিজুতিৰ কাৰণে হৈছে বুলি উল্লেখ কৰিছে। তথাপিও কিন্তু সন্দেহ কৰিছে ইৰাণে লক্ষ্য কৰা বুলি। এতিয়া চিন্তাত পৰিছে আমেৰিকা ইজৰাইল, যি সময়ত আমেৰিকাই ইৰাণক প্ৰত্যাহ্বান জনাবলৈ মধ্যপ্ৰাচ্যত অত্যাধুনিক বিমান মোতায়েন কৰিছে, তেনে সময়তে ইন্ধন যোগান ধৰা বিমান, গুৰুত্বপূৰ্ণ বিমান হেৰুওৱাটো আমেৰিকাৰ কাৰণে বৃহৎ আঘাত বুলি ক'ব লাগিব। এটা গুৰুত্বপূৰ্ণ খবৰ, আমেৰিকাৰ হাহাকাৰ লাগিছে। অন্যতম গুৰুত্বপূৰ্ণ খবৰ, ইৰাকৰ বন্ধুত্বপূৰ্ণ আকাশমাৰ্গত এই ঘটনা ঘটাৰ পিছতেই আমেৰিকাৰ উদ্ধাৰকাৰী দলে কিন্তু বৰ্তমান পৰ্যন্ত অভিযান চলাই আছে। গতিকে আমেৰিকাৰ কাৰণে বৃহৎ ক্ষতি বুলি ক'ব লাগিব, যি আমেৰিকাই বাৰে বাৰে ইৰাণক লক্ষ্য কৰাৰ কথা কয়, ইৰাণক লক্ষ্য কৰাৰ কাৰণে যুদ্ধ জাহাজ প্ৰেৰণ কৰি আছিল, আৰু সেই সময়তে আমেৰিকাৰ যুদ্ধ জাহাজ ধ্বংস হৈছে, তাৰ সমান্তৰালকৈ আমেৰিকান সেনাৰ বিমান ধ্বংস হৈছে, আৰু ট্ৰাম্পৰ হাহাকাৰ লাগিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হাহাকাৰ লাগিছে। আনফালে ইজৰাইলো চিন্তাত পৰিছে, আৰু আমেৰিকাই ধাৰাবাহিকভাৱে কৈ আছিলে যে লক্ষ্য কৰা হ'ব, কিন্তু বৰ্তমান সময়ত ইৰাণেও স্পষ্ট কৰি দিছে যে যদি আমাক আক্ৰমণ কৰা হয় তেন্তে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব ষ্ট্ৰেইট অফ হৰমুজ। বিশ্ব অৰ্থনীতি স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে, যাৰ ফলত বিশ্বত দেখিবলৈ পোৱা গৈছে অৰ্থনীতিৰ নাটনি। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, এফালে মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে, তাৰ সমান্তৰালকৈ মধ্যপ্ৰাচ্যত আমেৰিকাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে। আমেৰিকাৰ হাহাকাৰ লাগিছে, তাৰ সমান্তৰালকৈ ইজৰাইলৰো হাহাকাৰ লাগিছে। বেঞ্জামিন নেতান্যাহু চিন্তাত পৰিবলগীয়া হৈছে, কিয়নো ইৰাণে এতিয়াও ক্ষান্ত হোৱা নাই। ইৰাণে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ষ্ট্ৰেইট অফ হৰমুজ, যাৰ ফলত বিশ্ব অৰ্থনীতিৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এনেকৈ আমেৰিকাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। KC-135 ধ্বংসস্তূপত পৰিণত হৈছে, যাৰ ফলত 5 গৰাকী ক্ৰু মেম্বাৰ আছিল, তেওঁলোক নিৰুদ্দেশ হৈছে, আৰু বৰ্তমান পৰ্যন্ত তেওঁলোকৰ সন্ধান চলাই থকা হৈছে, যদিও সন্ধান পোৱা নাই। KC-135 ইন্ধন ভৰোৱা বিমানখনত আছিল 5 গৰাকী ক্ৰু মেম্বাৰ, আৰু নিশ্চয়কৈ তেওঁলোকৰ সন্ধান বৰ্তমান পৰ্যন্ত পোৱা নাই। এয়া আমেৰিকাৰ কাৰণে বৃহৎ ক্ষতি বুলি ক'ব লাগিব, যি সময়ত ইৰাণক তেওঁলোকে লক্ষ্য কৰি আছিলে, ইৰাণক পাৰমাণৱিক শক্তি হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰি আছিলে, সেই সময়তে আমেৰিকাই নিজৰ শক্তি হেৰুৱাইছে, আমেৰিকাই নিজৰ সামৰিক শক্তি হেৰুৱাইছে, আৰু তাৰ ফলত চিন্তাত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আৰু এনেকৈ মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা আৰম্ভ হৈ গৈছে, আৰম্ভ হৈ আছে, প্ৰত্যুত্তৰ প্ৰত্যাক্ৰমণ সকলো চলি আছে, আৰু এনেকৈ তাৰ মাজতে আমেৰিকাৰ বৃহৎ ক্ষতি হোৱা বুলি ক'ব লাগিব, আৰু যাৰ ফলত চিন্তাত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, যাৰ ফলত বেঞ্জামিন নেতান্যাহু চিন্তাত পৰা পৰিলক্ষিত হৈছে। ইজৰাইলো চিন্তাত পৰিছে, ইৰাণে পোনপটীয়াকৈ কৈছে